নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ অৱশেষত ঘোষণা কৰা হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন ৯ এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এটা পৰ্যায়ত ১২৬টা সমষ্টিত হ'ব নিৰ্বাচন। অসমত ২.৫ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচনী আয়োগে। অসমৰ লগতে ঘোষণা কৰা হৈছে ভাৰতৰ আন বাকী ৪ ৰাজ্যৰ নিৰ্বাচনৰো দিন। পশ্চিমবংগ, তামিলনাডু, কেৰালা, পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। বহু জল্পনা কল্পনাৰ অন্তত ২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। আজি প্ৰেছ কনফাৰেন্স অনুষ্ঠিত কৰিছিল আৰু আজি প্ৰেছ কনফাৰেন্স অনুষ্ঠিত কৰি সন্ধিয়া ৪ বজাত অসম বিধানসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ৯ এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। কাইলৈ অৰ্থাৎ ১৬ মাৰ্চৰ পৰা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব আৰু ৪ মে তাৰিখে ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। অসমত এইবাৰ এটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৯ এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ'ব ২৬ৰ বহু প্ৰত্যক্ষিত বিধানসভা নিৰ্বাচন। মনোনয়ন দাখিলৰ অন্তিম দিন ১৩ মাৰ্চ ধাৰ্য কৰা হৈছে। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৬ মাৰ্চ তাৰিখ আৰু ৪ মে তাৰিখে ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। আৰু আজি দেশৰ নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। বহু জল্পনা কল্পনা চলি আছিল যে কেতিয়া ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু আজি সেই খবৰটো আহিল। সন্ধিয়া ৪ বজাত এই ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। ৯ এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ'ব বহু প্ৰত্যক্ষিত বিধানসভা নিৰ্বাচন। অসমত মুঠ ভোটাৰৰ সংখ্যা ২,৫০,০০,০০০। মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,২৫,০০,০০০। পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,২৫,০০,০০০। তৃতীয় লিংগৰ সংখ্যা হৈছে ৩৪৩ গৰাকী। অসমত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ৩১,৪৮৪টা আৰু অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। লগতে বাকী ৪ ৰাজ্যৰো নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত এতিয়া ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। ৯টা নিয়মত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৯টা নিয়মেৰে ৯ এপ্ৰিলত হ'ব অসমত নিৰ্বাচন। ফলাফল ঘোষণা কৰা হ'ব ৪ মে তাৰিখে। পোন প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। প্ৰৱেশ দুৱাৰতেই মোবাইল ফোন এৰি যাব লাগিব ভোটাৰসকলে। প্ৰথমবাৰৰ বাবে ইভিএমত ৰঙীন ফটো থাকিব প্ৰাৰ্থীৰ। এটা ভোট কেন্দ্ৰত ১২০০ ভোটাৰেহে কৰিব পাৰিব ভোটদান। ভোট কেন্দ্ৰৰ ১০০ মিটাৰ দূৰত থাকিব পাৰিব প্ৰাৰ্থীৰ বুথ। ভোটদানৰ পিছতেই ভোটাৰে লাভ কৰিব ক্লিয়াৰ ইনফৰমেশ্যন শ্লিপ। প্ৰতিটো ভোট কেন্দ্ৰত থাকিব ১০০% ৱেব কাষ্টিঙৰ ব্যৱস্থা। প্ৰতিটো ভোট কেন্দ্ৰৰ হ'ব পোনপটীয়া দৃশ্যগ্ৰহণ। ECIA এপ নামৰ এপৰ জৰিয়তে কৰিব এই ব্যৱস্থা। ২ ঘণ্টাৰ মূৰে মূৰে ভোটদানৰ হাৰ আপলোড কৰিব পাৰিব। প্ৰতিগৰাকী বিয়লৰ বাবে থাকিব সঠিক পৰিচয় পত্ৰ। ৯টা নিয়মেৰে এইবাৰ অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। প্ৰথমবাৰৰ বাবে ভোটাৰসকলে ভোট কেন্দ্ৰৰ ভিতৰত নিব নোৱাৰিব নিজৰ মোবাইল ফোন। ৯টাকৈ নিয়মৰ জৰিয়তে এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নিৰ্বাচন আয়োগে। লগতে ঘোষণা কৰা হ'ল ভাৰতৰ আন ৪ ৰাজ্যৰ নিৰ্বাচনৰ দিন। পশ্চিমবংগত নিৰ্বাচনৰ তাৰিখ ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিল। তামিলনাডুত নিৰ্বাচনৰ তাৰিখ ১৩ এপ্ৰিল। পুডুচেৰীত নিৰ্বাচনৰ তাৰিখ ৯ এপ্ৰিল। কেৰালাত নিৰ্বাচন অনুষ্ঠিত হ'ব ৯ এপ্ৰিল তাৰিখে। ৫খন ৰাজ্যৰ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা হ'ব ৪ মে তাৰিখে। ৪ মে তাৰিখে একেলগে ৪খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব নিৰ্বাচন আয়োগে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। পুনৰবাৰ অবৈধ মিয়া সন্দৰ্ভত হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। এটা বাংলাদেশীকো অসমত থাকিব নিদিওঁ।
এক কথা মাতিও বাংলাদেশীৰ হাতত থাকিব নিদিও অবৈধ মিয়া সন্দৰ্ভত এইদৰে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অমিত শ্বাহৰ সন্মুখতে খানাপাৰাৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰ অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিম, জীৱন যুদ্ধত সফল হোৱাৰ পথত মামা সদায় আপোনালোকৰ কাষত থাকিব। খানাপাৰাত তেজশ্ৰী ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতেই মিয়া সন্দৰ্ভত এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে। অহা 5 বছৰ যদি বিজেপিয়ে চৰকাৰত থাকে তেন্তে 5 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব বিজেপি চৰকাৰে। ইতিমধ্যেই 1.5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছো। অবৈধ মিয়াক অসমত থাকিব নিদিও, এক কথা মাতিও মিয়াৰ হাতত থাকিব নোৱাৰে। এইদৰে মিয়া সন্দৰ্ভত উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ, অহাবাৰ 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম, 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ 2 লাখকৈ টকা দিম। অহা বছৰ সন্তানৰ পঢ়াৰ চিন্তা কৰিব নালাগে মাক দেউতাকে, মই পঢ়াম। এইদৰে যুৱ প্ৰজন্মৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহাবাৰ যদি চৰকাৰ গঠন কৰে তেন্তে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। অসমৰ ভূমিৰ পৰাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অমিত শ্বাহ। অসমৰ পৰাই ৰাহুল গান্ধীক তীব্ৰ গৰিহণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দিল্লীত বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ AI সামিটত অৰ্থ উলংঘ হৈছিল কংগ্ৰেছী। সংসদ ভৱনৰ বাহিৰত ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছে। অমিত শ্বাহৰ মন্তব্য, ৰাহুল গান্ধীয়ে বিজেপিক বিৰোধিতা কৰা মানে সমগ্ৰ ভাৰতকেই বিৰোধ কৰা। এইদৰে ৰাহুল গান্ধীৰ সন্দৰ্ভত ইটোৰ পিছত সিটো মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে অমিত শ্বাহৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাই আজি মোক গাড়ীৰ ভিতৰতেই কৈছে, মন্ত্ৰীজী, মই অসমখনক এনেকুৱা বনাব বিচাৰো যে অসমৰ এজনো ৰোগী যাতে অসমৰ বাহিৰলৈ নাযায়। লগতে পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসকল দুখীয়া ৰোগী তেওঁলোকে অসমলৈ আহি স্বাস্থ্য সেৱা গ্ৰহণ কৰি পুনৰ নিজৰ ৰাজ্যলৈ ঘূৰি যায়। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভতো মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছৰ দিনত মানুহৰ স্বাস্থ্যৰ ক্ষতি হৈছিল, কিন্তু বিজেপিৰ দিনত মানুহৰ স্বাস্থ্য এতিয়া ভাল হৈ আছে। এইদৰে আজি অসমত উপস্থিত হৈ বিশাল জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ। আজি নিৰ্বাচন হলে অসমত কোন হ'ব মুখ্যমন্ত্ৰী? IND চইচ গ্ৰুপে প্ৰকাশ কৰিছে সমীক্ষা। সামগ্ৰিকভাৱে অসমৰ ৰাইজে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 52% ৰাইজে, গৌৰৱ গগৈক 36% অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু বেলেগক 12% মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক 71% বিচাৰে আৰু গৌৰৱ গগৈক 23% হিন্দু ভোটাৰে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। মুছলমান ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক 67% বিচাৰে আৰু মুছলমান 25% লোকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। যুৱ প্ৰজন্মই কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক 48% যুৱ প্ৰজন্মই মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। গৌৰৱ গগৈক 44% যুৱ প্ৰজন্মই মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। মহিলা ভোটাৰে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক 66% মহিলাই মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। গৌৰৱ গগৈক 18% মহিলাই মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। পুৰুষ ভোটাৰে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক 56% পুৰুষ ভোটাৰে বিচাৰে। 33% পুৰুষ ভোটাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। এই সমীক্ষা প্ৰকাশ পাইছে। অন্য এটা খবৰ, বাঢ়ি গৈ আছে ঋণৰ বোজা। 17 মাৰ্চত 900 কোটি টকাৰ ঋণ লোৱাৰ যোজা অসম চৰকাৰৰ। উল্লেখযোগ্য যে এই মাহত এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হ'লগৈ 1900 কোটি টকা। ঋণৰ উপৰি ঋণ লৈয়ে আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে। পুনৰবাৰ ঋণ ল'বলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে। অহা 17 মাৰ্চ তাৰিখে পুনৰবাৰ 900 কোটি টকাৰ ঋণ লোৱাৰ যোজা অসম চৰকাৰৰ।
দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছৰ যোৱাকালি দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছত এতিয়া পদত্যাগৰ ঢৌ দেখিবলৈ পোৱা গৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক মুকুল হুছেইনৰ কংগ্ৰেছ দলৰ পৰা দল ত্যাগ। মন্দিয়া সমষ্টি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল মুকুল হুছেইন। কংগ্ৰেছৰ দ্বিতীয়খন তালিকা প্ৰকাশৰ লগে লগেই মুকুল হুছেইনে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছত দল ত্যাগৰ ঢৌ। এটা জৰুৰী খবৰ, ৰাজ্যজুৰি বতৰৰ কাল ৰূপ অব্যাহত আছে। জিলাই জিলাই আজি জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বতৰক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 100 কিলোমিটাৰ বেগত বলিব ধুমুহা। নামনি অসমত বতৰে ক্ৰমান্বয়ে কাল ৰূপ ধাৰণ কৰিছে। নলবাৰী, বৰপেটা, বঙাইগাঁও জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উজনি অসম, নামনি অসম, বৰাক উপত্যকাত য়েল্লো এলাৰ্ট জাৰি। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, চৰাইদেউত এলাৰ্ট জাৰি। বিশ্বনাথ চাৰিআলি, কাৰ্বি আংলং, ডিমা হাছাও, চিৰাং, মৰিগাঁও, নগাঁও, তেজপুৰ, কামৰূপ মহানগৰ, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ, শ্ৰীভূমি, দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, বাক্সা ৰাজ্যজুৰি এই জিলাসমূহত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে। জিলাই জিলাই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, আমি মাত নামাতিলে নৱপ্ৰজন্মক কি শিকাম? ফখৰুদ্দিন আলী আহমেদ হাস্পতালৰ নাম সলনি কৰাক লৈ সৰব হৈ পৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। ফখৰুদ্দিন আলী আহমেদ বৰপেটা হাস্পতালৰ নাম সলনি কৰাক লৈ সৰব ইলিয়াছ। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চৰকাৰে অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে। বিষয়টোক লৈ বিৰোধীয়েও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বেৰিষ্টাৰ ইলিয়াছে। আমি আজি মৌন হৈ থাকিলে নৱ প্ৰজন্মক আমি কি শিকাম বুলি মন্তব্য ইলিয়াছ হুছেইন আনচাৰীৰ। সমাজৰ উন্নয়ন কৰিব বিচাৰিলে নাম সলনি কৰিলে নহ'ব। মহান ব্যক্তিসকলৰ নীতি আদৰ্শ মানি চলাৰ লগতে সংৰক্ষণ কৰিব লাগিব। ফখৰুদ্দিন আলী আহমেদৰ অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদান আছে। তেখেত এলাপেচা মানুহ নহয়, তেখেত ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ 1942 চনত ভাৰত ত্যাগ আন্দোলনত ভাগ লৈ 3 বছৰৰ বাবে কাৰাবাস কাটিছিল। 1946 চনত ভাৰত বিভাজনৰো তেখেত বিৰোধিতা কৰিছিল। আৰু এইদৰে ফখৰুদ্দিন আলী আহমেদ হাস্পতালৰ নাম সলনি কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ পূৰ্বে ওলাই পৰিছে চৰকাৰৰ উন্নয়নৰ ফুপলা স্বৰূপ। আচল উন্নয়ন ওলাই পৰিছে। ৰঙিয়াত অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ নামত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি। এজাক বৰষুণতেই উটি গ'ল 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৰঙিয়া ষ্টেচন। ৰেল মন্ত্ৰালয়ৰ গাফিলতিৰ বাবে ৰঙিয়া ষ্টেচনৰ কাম কাজ আগ নবঢ়াৰ উত্থাপন হৈছে অভিযোগ। আন্তঃগাঁথনিৰ উন্নয়নৰ কাম চোৱা চিতা নকৰাৰো অভিযোগ। ঘটনাৰ পাছতেই কাম কৰি পলায়ন ষ্টেচনৰ এটা অংশৰ ঠিকা লাভ কৰা মণিপুৰৰ ঠিকাদাৰৰ। ইফালে নলবাৰীতো ওলাই পৰিল ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফুপলা স্বৰূপ। এজাক বৰষুণতেই জলমগ্ন হৈ পৰিল নলবাৰী জিলাৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়। টিংফুটি কাৰ্যালয়ৰ ভিতৰলৈ সোমাল পানী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সমগ্ৰ দেশবাসীৰ বাবে এটা ভাল খবৰ। পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতীয় সেনাই। সীমান্তৰ পৰা সমগ্ৰ ভাৰতবাসীৰ বাবে আহিছে এটা ভাল খবৰ। পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতীয় সেনাই। ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোঁতে সন্ত্ৰাসবাদী চেদিলি ভেদিলি ভাৰতৰ সীমান্তত সন্দেহজনক অৱস্থিতিত ধৰা পেলাইছিল সন্ত্ৰাসবাদীকেইটাক। AK-47 ৰাইফল, পিষ্টলকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ। উৰি ছেক্টৰৰ লাইন অফ কণ্টেইন ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে চলাইছিল যুটীয়া অভিযান। পুৱতি-নিশা অভিযানত ধৰাশায়ী কৰা হয় পাকিস্তানৰ সন্ত্ৰাসবাদীক। সীমান্তৰ পৰা সমগ্ৰ ভাৰতবাসীৰ বাবে আহিছে এই ভাল খবৰ। প্ৰকৃত ভাৰতীয় লোকে এই খবৰ লাভ কৰাৰ লগে লগেই কমেণ্ট বক্সত লিখক জয় হিন্দ, জয় ইণ্ডিয়ান আৰ্মি। আৰু সীমান্তৰ পৰা আজি সমগ্ৰ ভাৰতবাসীৰ বাবে আহিছে এই ভাল খবৰটো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰাচ্যত ধ্বংসলীলা। ইৰাণৰ সেনাৰ ঘাটিত তছনছ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। 15টা দিন অতিক্ৰম কৰিলে ইৰাণ ইজৰাইলৰ যুদ্ধই। মৃত্যু উপত্যকালৈ পৰ্যবেক্ষিত তেহৰান চহৰ। আমেৰিকাই দাবী কৰিছে শক্তি কমি আহিছে ইৰাণী সেনাৰ। ইৰাণী সেনাৰ ঘাটিত আক্ৰমণৰ ভিডিঅ' প্ৰকাশ US চেণ্ট্ৰেল কামাণ্ডাৰ। ইৰাণৰ
খাৰ্গ দ্বীপত থকা সেনাৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ তেহৰানৰ চৰকাৰী কাৰ্যালয়ত মিছাইল নিক্ষেপ আমেৰিকাৰ ইজৰাইলী মিছাইলে ধ্বংস কৰিলে চৰকাৰী অট্টালিকা আনফালে হাত সাৱটি থকা নাই ইৰাণ ৰাষ্ট্ৰও ইজৰাইলৰ তেল আভিভত বিধ্বংসী আক্ৰমণ ইৰাণৰ ফালৰ পৰা ইৰাণৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত আমেৰিকাৰ আক্ৰমণ ইৰাকৰ ৰাজধানী বাগদাদতো আক্ৰমণ আমেৰিকাৰ ইৰাণ সমৰ্থিত মিছাইলৰ ঠিকনাতো আক্ৰমণ ডুবাইতো ইৰাণে কৰিছে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ডুবাইৰ চিটি বেংকত ড্ৰোন আক্ৰমণ ইৰাণৰ আক্ৰমণৰ মাজতেই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা 15টা দিন অতিক্ৰম কৰিছে যুদ্ধ বিৰতিৰ বাবে হাজু ইৰাণ কিন্তু আমি নহয় বুজাবুজিৰ বাবে ইৰাণে বান্ধি দিয়া চৰ্তবোৰ সঠিক নহয় 15টা দিন অতিক্ৰম কৰিলে ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধই